বৰপেটাৰ পৰা বিক্ৰম কাকতি আৰু নলবাৰীৰ পৰা ভাস্কৰজ্যোতি ডেকাই আমাৰ সতীৰ্থ সাংবাদিক এই দুয়োগৰাকী সাংবাদিকে ইতিমধ্যে কিছু কথা ব্যক্ত কৰিছে আৰু অধিকাংশ কথাই ব্যক্ত কৰিছে মই বৰ্তমান বঙাইগাঁও জিলাৰ গান্ধী ময়দানত উপস্থিত আছো অকণমান দৃশ্য দেখুৱাই ল'ব বিচাৰিছো ইভা এয়া দেখিবলৈ পাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এই স্থানত আহি উপস্থিত হ'ব আৰু মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব আৰু তাকে লৈ পেলাই এক প্ৰকাৰ গান্ধী ময়দান যি খেলপথাৰ আছে সেই খেলপথাৰত এতিয়া যথেষ্ট সমূহ ৰাইজৰ ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱায় তেতিয়াহ'লে অকণমান আমি ব্যৱস্থাপনা দেখুৱাব বিচাৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট কটকটীয়া নিৰাপত্তা তেখেতসকলে গঢ়ি তুলিছে আমি দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে যিসমূহ লোক আছে সেই লোকসমূহ অহা আৰম্ভ কৰি দিছে কিছু সময় পিছতে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে হেলিকপ্টাৰ যোগেৰে যি বীৰজোৰা খেলপথাৰ আছে তাত অৱতৰণ কৰিব আৰু তাৰ পৰা পোনে পোনে এই যিখন খেলপথাৰ আছে তাত আহি পেলাই উপস্থিত হ'ব আমি দৃশ্য দেখুৱাইছোঁ অগপ আৰু বিজেপি আৰু UPPLৰ যিসমূহ সমৰ্থিত লোক আছে যিসমূহ সমৰ্থক আছে তেখেতসকলে ইতিমধ্যে অহা আৰম্ভ কৰি দিছে দৃশ্য দেখুৱাই গৈ আছোঁ আয়ুষে মোৰ সৈতে দৃশ্য দেখুৱাই গৈ আছে আৰু এই ধৰণে এক প্ৰকাৰ আজিৰ দিনটোত আজি যিহেতু 4 তাৰিখ আৰু 4 তাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰথমখন সভা ইয়াত আছে তাৰপিছত শুৱালকুছিত আছে এই ধৰণে কেইবাখনো সভা অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাখিছে তাৰপিছত 5 তাৰিখে অন্তিম প্ৰচাৰৰ অন্তিম যিহেতু 5 তাৰিখে অন্তিম দিন আৰু তাকে লৈ পেলাই এক প্ৰকাৰ বিজেপিৰ ফালৰ পৰা যিটো প্ৰচাৰ অভিযান আছে সেয়া প্ৰচাৰ অভিযান কিন্তু কটকটীয়াভাৱে তেখেতসকলে চলাই গৈ আছে অৰ্থাৎ বিপুলভাৱে তেখেতসকলে চলাই গৈছে আমি যদি এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ ইভা তেতিয়াহ'লে বঙাইগাঁও সমষ্টিৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বঙাইগাঁও সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰীয়ে প্ৰায় ফ্ৰণ্ট ফুটত থকা বুলি আমি উল্লেখ কৰিব লাগিব কাৰণ বঙাইগাঁৱত CPIM দলৰ যিগৰাকী প্ৰাৰ্থী আছে মনোৰঞ্জন তালুকদাৰ তেখেতৰ প্ৰচাৰ চলিছে নচলা নহয় কিন্তু সীমিত প্ৰচাৰ তেখেতৰ চলিছে লগতে আমি কংগ্ৰেছৰ কথা ক'বলৈ যাওঁ যদি তেতিয়াহ'লে দীপ বায়নক আমি বঙাইগাঁও সমষ্টিত বেছি দেখিবলৈ আমি নাপালোঁ অৰ্থাৎ হয়তো এনেকুৱা হ'ব পাৰে যে বঙাইগাঁও সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰীৰ যিহেতু ভেটি সবল 8বাৰকৈ ইয়াত বিধায়ক হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইভা এক প্ৰকাৰ কংগ্ৰেছে এই যিটো সমষ্টি আছে এই সমষ্টিৰ কুলেন্দ্ৰ আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব যেহেতু এটা বিৰতি আমি ল'ব লাগিব আৰু এয়া বঙাইগাঁৱৰ পৰিৱেশ আৰু পৰৱৰ্তী সময়ত কুলেন্দ্ৰৰ সহায়ত আমি সেই জনসভাৰ সেই নিৰ্বাচনী প্ৰচাৰ সভাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ আগবঢ়াম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ